সাজু নহয়, সাজু হ'বৰ কাৰণে 1 জুনৰ পৰা মানে এতিয়াতো আমি 43টা সমষ্টিত আমাৰ কাৰ্যকলাপ চলাই আছোঁ। 43 43টা সমষ্টিত আমি গ্ৰেড A বুলি আমাৰ কাৰণে এতিয়া আমি হেতু 21 তাৰে আৰম্ভ কৰিছিলোঁ। এতিয়া গ্ৰেড A সংখ্যাটো আমাৰ 43টা হৈছেগে। 43টা সমষ্টিতটো আমি সেগা চুৰুকাকে বা ভালকে আমি কামখিনি কৰি আছোঁ। কিন্তু লাষ্টত যদি এনেকুৱা হৈ যায় যে নহয় যে আপোনাৰ একতা নহল, তেতিয়াহ'লে আমাকতো 6% এবাৰ ভোট লাগিবই। চাওক, আমাৰ দলটোৰ এবাৰ ৰিকগনিশ্যনৰ কথা আছে। আমাৰ দলটোৰ ৰিকগনিশ্যন হ'বলৈ হ'লে নতুন পাৰ্টিক 6% ভোট লাগে। আৰু দ্বিতীয় কথা, যদি সঁচাকৈ দল এটা খুলি লৈ এনেইতো আৰু ইয়াতে ধৰ্মশালা কৰি থাকিলেতো নহ'ব। আমি ইলেকশ্যনত জিকিব লাগিব, বিজেপিক হৰুৱাব লাগিব। আৰু সকলোৱে জানে যে বিজেপিক হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি আঞ্চলিকতাবাদী জাতীয় শক্তি। আৰু আঞ্চলিকতাবাদী জাতীয় শক্তিক যদি শক্তিশালী কৰিব লাগে, তেতিয়াহ'লেতো প্ৰত্যেকটো সমষ্টিত কাম কৰিব লাগিব। গতিকে সকলো সমষ্টিত কাম আৰম্ভ কৰিছোঁ। কিন্তু এনেকুৱা নহয় যে আজিৰ দিনটোত সকলো সমষ্টিতে কাম কৰি কংগ্ৰেছৰ লগত বুজাবুজি নকৰিম বুলি কৈছোঁ, কিন্তু কাম আৰম্ভ কৰিব কৈছোঁ। এই মুহূৰ্তত 43টা সমষ্টিত কাম পূৰা দমে চলাই আছোঁ। বাকী সমষ্টিবিলাকতো 30 মে'ৰ পাছত কাম আৰম্ভ কৰি দিম। গতিকে মই কংগ্ৰেছ দলক আকৌ এবাৰ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আপোনালোকে এইটো ডেডলাইন বুলি খালি নক'বগৈ। আমি অনুৰোধ জনাইছোঁ যে বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি মে' মাহৰ ভিতৰত কিবা এটা হেস্তনেস্ত কৰিব লাগে। সাজু নহয়, সাজু হ'বৰ কাৰণে 1 জুনৰ পৰা মানে এতিয়াতো আমি 43টা সমষ্টিত আমাৰ কাৰ্যকলাপ চলাই আছোঁ। 43টা সমষ্টিত আমি গ্ৰেড A বুলি আমাৰ কাৰণে এতিয়া আমি হেতু 21 তাৰে আৰম্ভ কৰিছিলোঁ। এতিয়া গ্ৰেড A সংখ্যাটো আমাৰ 43টা হৈছেগে। 43টা সমষ্টিতটো আমি সেগা চুৰুকাকে বা ভালকে আমি কামখিনি কৰি আছোঁ। কিন্তু লাষ্টত যদি এনেকুৱা হৈ যায় যে নহয় যে আপোনাৰ একতা নহল, তেতিয়াহ'লে আমাকতো 6% এবাৰ ভোট লাগিবই। চাওক, আমাৰ দলটোৰ এবাৰ ৰিকগনিশ্যনৰ কথা আছে। আমাৰ দলটোৰ ৰিকগনিশ্যন হ'বলৈ হ'লে নতুন পাৰ্টিক 6% ভোট লাগে। আৰু দ্বিতীয় কথা, যদি সঁচাকৈ দল এটা খুলি লৈ এনেইতো আৰু ইয়াতে ধৰ্মশালা কৰি থাকিলেতো নহ'ব। আমি ইলেকশ্যনত জিকিব লাগিব, বিজেপিক হৰুৱাব লাগিব। আৰু সকলোৱে জানে যে বিজেপিক হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি আঞ্চলিকতাবাদী জাতীয় শক্তি। আৰু আঞ্চলিকতাবাদী জাতীয় শক্তিক যদি শক্তিশালী কৰিব লাগে, তেতিয়াহ'লেতো প্ৰত্যেকটো সমষ্টিত কাম কৰিব লাগিব। গতিকে সকলো সমষ্টিত কাম আৰম্ভ কৰিছোঁ। কিন্তু এনেকুৱা নহয় যে আজিৰ দিনটোত সকলো সমষ্টিতে কাম কৰি কংগ্ৰেছৰ লগত বুজাবুজি নকৰিম বুলি কৈছোঁ, কিন্তু কাম আৰম্ভ কৰিব কৈছোঁ। এই মুহূৰ্তত 43টা সমষ্টিত কাম পূৰা দমে চলাই আছোঁ। বাকী সমষ্টিবিলাকতো 30 মে'ৰ পাছত কাম আৰম্ভ কৰি দিম। গতিকে মই কংগ্ৰেছ দলক আকৌ এবাৰ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আপোনালোকে এইটো ডেডলাইন বুলি খালি নক'বগৈ। আমি অনুৰোধ জনাইছোঁ যে বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি মে' মাহৰ ভিতৰত কিবা এটা হেস্তনেস্ত কৰিব লাগে।